হেল্ল' ভিউয়াৰ্স, ওয়েলকাম বেক টু মাই চেনেল। তো আজি আমি গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ বিষয়ে আলোচনা কৰিম, যাতে সৰু ল'ৰা ছোৱালীসকলে বা সৰু ছাত্ৰ ছাত্ৰীসকলে সহজতে স্কুলত গণতন্ত্ৰ দিৱসৰ বিষয়ে ভাষণ দিব পাৰে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ মুখ্য অতিথি অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোকক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৭৫তম গণৰাজ্য দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আমাৰ দেশ আৰু জাতিক সন্মান জনোৱাৰ বাবে এই দিনটো উদযাপন কৰা হয়। গণৰাজ্য মানে দেশৰ জনসাধাৰণে দেশৰ উন্নয়নৰ বাবে নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰাৰ অধিকাৰ আছে। দেশৰ নাগৰিক হিচাপে আমিও ইয়াৰ উন্নয়নৰ বাবে দায়বদ্ধ। আমাৰ দেশখন ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল, কিন্তু তেতিয়া আমাৰ দেশৰ নিজা সংবিধান নাছিল। সেয়েহে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰ নেতৃত্বত আমাৰ দেশৰ সম্পূৰ্ণ সংবিধানখন ৰচনা কৰি উলিয়াইছিল। গতিকে সেই দিনটোক আমি প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। এই দিনটো ডক্টৰ বি.আৰ. আম্বেদকাৰ, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ভগত সিং, সুভাষ চন্দ্ৰ বসু আৰু বহুতো নেতাক স্মৰণ কৰা হয়, যিয়ে আমাৰ দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন বলিদান দিছিল। গতিকে আজিৰ দিনটো আমি সকলোৱে শপত লওঁ যে দেশৰ উন্নয়নৰ বাবে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰি দেশৰ নাম উজ্জ্বল কৰিম। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়। তো ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।